সচলত AJYCPৰ প্ৰতিবাদী কাৰ্যসূচী বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ঘোষণাৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে AJYCPয়ে। অসমৰ পিছত দিল্লীতো গ্ৰহণ কৰা হ'ব এই প্ৰতিবাদী কাৰ্যসূচী। আৰু এই মুহূৰ্তত প্ৰতিবাদস্থলীত আমাৰ সাংবাদিক চিন্তুমণি শইকীয়া আছে লাইভত। চিন্তু, আপোনাৰ ওচৰলৈ আহিছোঁ। আজিৰ দিনটো সচলত যিটো অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে AJYCP, আমি পোনপটীয়াকৈ এই পৰিৱেশ আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ। চিন্তু, নিশ্চয়কৈ জুবি চাওক যে অসমৰ এই যি বানপানী সমস্যা, সেই বানপানী সমস্যাত প্ৰতি বছৰে কিমান মানুহৰ মৃত্যু হয় সেই কথা আচলতে আমি নকলেও হয়। চৰকাৰী তথ্য আৰু প্ৰকৃত তথ্যৰ মাজত যথেষ্ট আকাশ পাতাল পাৰ্থক্য থাকে। এই ধৰণৰ অভিযোগ উত্থাপিত হয়। বহু মানুহৰ মৃত্যু হয়, বহু মানুহৰ অৱস্থা তছনছ হয়। ইতিমধ্যে উজনিত কি অৱস্থা হৈছে সেই কথা সকলোৱে জানে, বিশ্বই আজি গম পাইছে। তাৰ পিছতো অসমৰ এই বানপানী সমস্যাক কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় সমস্যা হিচাপে কিয় ঘোষণা নকৰে তাক লৈ বাৰে বাৰে প্ৰতিবাদ সাব্যস্ত হয় আৰু সেই প্ৰতিবাদী কাৰ্যসূচী বিভিন্ন দল সংগঠনৰ চলি থাকে। আজিও এনেধৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকৰ দাবী যে অসমৰ যি বানপানী সমস্যা, সেই বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা হ'ব লাগে। এই দাবীসমূহ প্ৰায়কেইটা সংগঠনে কৰে, কিন্তু পৰিতাপৰ কথাটো যে এই দাবী কেতিয়াও আচলতে ৰূপায়ণ যিধৰণে হ'ব লাগিছিল তেনেধৰণে হোৱা নাই। এই সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কেতিয়াও আচলতে ঘোষণা কৰা হোৱা নাই। কিন্তু তথাপিও বাৰে বাৰে এটাই দাবী যে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা হ'ব লাগে বানপানীৰ সমস্যা। আৰু যেতিয়ালৈকে বানপানীৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নহয় তেতিয়ালৈকে তেওঁলোকে এনেধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। এই আন্দোলন আৰম্ভ হৈছে আৰু যেতিয়ালৈকে অসমৰ এই যিটো জীৱন মৰণৰ সমস্যা, স্থায়ী সমস্যা, বান আৰু গৰাখহনীয়াৰ সমস্যা যদি তেওঁলোকে সমাধান কৰিব নোৱাৰে আৰু বান আৰু গৰাখহনীয়াৰ সমস্যাক যদি ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান নকৰে, তেতিয়াহ'লে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি আন্দোলন আৰম্ভ হৈছে এই আন্দোলন কিন্তু দীৰ্ঘম্যাদী হ'ব। যে কেৱল সম্পদৰ ওপৰত লুণ্ঠন আৰু দায়িত্ববিলাক আঞ্চলিকে দায়িত্ব ল'ব লাগিব, অসমৰ জনসাধাৰণৰ দায়িত্ব ল'ব লাগিব। গতিকে কেবিনেট বৈঠক অনুষ্ঠিত কৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বান যে এই একেবাৰে অৰ্থনৈতিক পৰিকাঠামোটো ভাঙি দিয়া শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ক্ষেত্ৰত তেওঁলোকে আজিলৈকে কিয় কেবিনেট বৈঠক অনুষ্ঠিত কৰা নহ'ল? যে এই দুখন জিলাক পুনৰ জীৱিত কৰা, এই দুখন জিলাৰ জীৱন আৰু জীৱিকাক আগবঢ়াই নিয়াৰ দায়িত্ব আজি অসম চৰকাৰে কি ধৰণে লৈছে? যে কেৱল তেওঁলোকে 15,000 টকাৰ এককালীন সাহায্যৰ জৰিয়তে তেওঁলোকে মানুহখিনিক পুনৰ উদ্ধাৰ কৰিবলৈ বিচাৰিছে। তাতো আকৌ সহকা বিচৰা নীতি, যে কোনোবাই কৈছে যে 2জনকৈ মানুহে 3জনকৈ মানুহে এপ্লাই কৰিছে। যে কেৱল মাত্ৰ আমি দেখিছোঁ যে এই অসম চৰকাৰে হওক, কেন্দ্ৰীয় চৰকাৰে হওক, যে তেওঁলোকে অসমৰ জনসাধাৰণৰ ওপৰত কেৱল বোজা জাপি দি আৰু কেন্দ্ৰই অসমৰ সম্পদখিনি লুণ্ঠন কৰি আৰু সমস্যাখিনিক অসমৰ জনসাধাৰণৰ সমস্যা বুলি তেওঁলোকে বাৰম্বাৰ জাপি দিব বিচাৰিছে। গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ একেবাৰে মুকলি আহ্বান যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰাজহাড় পণ কৰি কেবিনেটত সিদ্ধান্ত লৈ তেওঁ কেন্দ্ৰত হেঁচা প্ৰয়োগ কৰক যে অসমৰ দীৰ্ঘদিনীয়া যি বান আৰু গৰাখহনীয়াৰ সমস্যা, যি সমস্যাই অসমৰ নতুন প্ৰজন্মৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে, যি সমস্যাই অসমৰ অৰ্থনৈতিক পৰিকাঠামোটো ভাঙি ঠান কৰিছে, যে এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমাৰ অসম চৰকাৰে কেবিনেটৰ সিদ্ধান্তৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰক। অন্যথাই অসম চৰকাৰে কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই যিটো প্ৰত্যাহ্বান, এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সদায় সাজু থাকিব লাগিব। প্ৰতিবাদ আপোনালোকে অসমৰ পৰা দিল্লীলৈ যোৱাৰ কিবা পৰিকল্পনা আছে নেকি? নিশ্চিতভাৱে অহা 20 আগষ্ট তাৰিখে দিল্লী যন্ত্ৰ মন্ত্ৰতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰিব লাগে বুলি 10 ছেপ্টেম্বৰ তাৰিখে, আজি 20 আগষ্ট হ'লে 10 ছেপ্টেম্বৰ তাৰিখে বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰিব লাগে বুলি দাবী উত্থাপন কৰিব। এতিয়া বান আৰু গৰাখহনীয়া সমস্যাক যে ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰিব লাগে, সেই আটাইবিলাক ক্ৰাইটেৰিয়া আচলতে আছে। যে বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰিবলৈ হ'লে যে চিন্তুমণি শইকীয়া, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ সচলৰ পোনপটীয়াকৈ পৰিৱেশ দেখুৱাৰ বাবে।